আজি আমার পবিত্র ঈদুল জুহার দিন। আর ঈদুল জুহা প্রত্যেক বছর আগর ধরে প্রত্যেক বছর আমি পালন করব। ইয়াত প্রশাসন বিভাগে আমাক নমাজের একটা সুযোগ দিয়ে আমি বহুত বছর পৰা পঢ়ি আছো, বড় আনন্দিত হওঁ। ইয়াতে নহয়, বিভিন্ন জায়গাত হয়, কিন্তু বর্তমান যুগত কিছুমান অপশক্তিয়ে কিছুমান এটা হিংসা বিদ্বেষ সৃষ্টি কৰিছে অসমত তথা ভাৰতত। আমি আজি ঈদৰ নমাজ পঢ়ি বিশ্ব শান্তিৰ কাৰণে দোৱা কৰিছোঁ যে এই যে এটা বিশৃংখলা সৃষ্টি হৈছে, এই সৃষ্টিটো যেনে তেনে ওপৰৱালাই শেষ কৰক আৰু আমি সব জাতি ধৰ্ম নিৰ্বিশেষে একেলগত অসমত থাকি বসবাস মিল মহব্বতত বসবাস কৰিব পাৰোঁ, তাৰ কাৰণে আমি আল্লাহৰ ওচৰত দোৱা কৰিম। আজি শিৱসাগৰ ষ্টেচন চাৰিআলিত ঈদুল আজহাৰ নামাজ পঢ়া হয়। আজি এই নামাজত শিৱসাগৰ তথা অসম বিশ্ব শান্তিৰ বাবে আমি দোৱা কৰিছোঁ, যাতে আমি সকলো জাতি ধৰ্ম একেলগে মিলি থাকিব পাৰোঁ আৰু অসমখনত যে শান্তি হওক সেইকাৰণেও দোৱা কৰিছোঁ। আহমাদুহু ওয়া নুছল্লি আলা ৰাছুলিল কাৰিম, আম্মা বাদ। আজি যিটো ঈদুল জুহাৰ নামাজ পঢ়িলোঁ, আনন্দৰ সৈতে পঢ়িছোঁ। আপোনালোকে সহায় কৰিছে, আপোনালোকৰ সহযোগিতাত আজি ঈদৰ নামাজ পবিত্ৰ ৰাস্তাৰ ওপৰত ঈদৰ নামাজ পঢ়িলোঁ, ঈদুল জুহাৰ নামাজ পঢ়িলোঁ। বহুত আনন্দ লাগিছে, ভাল লাগিছে।